মুদৈবৰীত নিৰ্বাচনী প্ৰচাৰত ধুমুহা আনিছে নিৰ্দলীয় মঞ্চৰ প্ৰাৰ্থী তৰুণ চহৰীয়াই। ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। চুকে কোণে চলাইছে নিৰ্বাচনী কুচকাৱাজ। নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থানত শাসক বিৰোধীৰ মাজত প্ৰবল চৰ্চা। অঘটন ঘটিব নেকি মুদৈবৰী পৰিষদীয় সমষ্টিত? প্ৰচাৰ অভিযানত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বাঘা বাঘা নেতা নহ'লেও মুদৈবৰীবাসীৰ দৃষ্টি কাঢ়িছে। অব্যাহত আছে যোগদান প্ৰক্ৰিয়া। নিতৌ শাসক বিৰোধী শিবিৰৰ কৰ্মী সমৰ্থকে নিৰ্দলীয় মঞ্চৰ প্ৰাৰ্থীৰ কাষলৈ ঢাপলি মেলিছে। আমাৰ নিৰ্দলীয় ঐক্য মঞ্চৰ আমাৰ যেটো প্ৰতীক, সেই প্ৰতীকটো আমাৰ গাই গৰু পালো। আমি আচলতে বিৰাট সৌভাগ্যৱান যে আমাৰ ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰখনত আমাৰতো গোটেইবিলাকে হিন্দু মুছলমান গোটেইবিলাকে আমি গাই গৰুক আমি খুব ভাল পাওঁ। গতিকে সেইকাৰণে আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এইটো আমাৰ প্ৰচলিত, আমাৰ সকলোৰে ঘৰে ঘৰে আছে গাই গৰু। গতিকে আমাৰ গাই গৰুৰ প্ৰতীকটো লৈ আমি বহুত সুখী। আচলতে সেইটো এটা সমস্যা হৈছে, এই মানুহখিনিক লৈ আমাৰ বহুত দিছপুৰ দিল্লীত ৰাজনীতি চলাই, মানে পেচি ৰাজনীতিবিলাক পেচাত পৰি আজি এই ভাষিক সংখ্যালঘুখিনি আজি এইবাৰ কিন্তু মুদৈবৰীত একেলগে ওলাই আহিছে, একেলগে মাৰ বান্ধি থিয় দিছে যে এইবাৰ এখেতসকলে এটা সিদ্ধান্ত ল'ব, কোনটো দল কৰিব। আগৰ দলৰ অৱস্থা, আগৰ দলে 15 বছৰ এজনে জিকালে তেওঁকে দিলে, তেওঁৰ অৱস্থা ৰাইজে গমে পায়। নতুনজনৰ কথা, এই যিজন চলি আছে সেইজনৰ কথাটো গমে পায়। গতিকে দলৰ কথা বাদ দি এখেতসকলে নিৰ্দলীয় ঐক্য মঞ্চত আজি আমাৰ বহু দলৰ পৰা, বিভিন্ন দলৰ পৰা আমাৰ প্ৰায় ডেকা ল'ৰা দেখাই পাইছে আপোনালোকে, ডেকা ল'ৰা আৰু আমাৰ বিভিন্ন সামাজিক ব্যক্তি, সামাজিক ব্যক্তি মানে জ্ঞানী গুণী ব্যক্তি আজি মানে আমাৰ ঐক্য মঞ্চত জইন কৰিছে। আৰু তেখেতসকলক মই এই চেগতে অভিনন্দন আৰু স্বাগতম জনাইছোঁ। আহক একেলগে আমি সকলোৱে মাৰ বান্ধি থিয় হৈ অহা 22 তাৰিখে আমাৰ নিৰ্দলীয় ঐক্য মঞ্চ, মুদৈবৰী সমষ্টিৰ পৰিষদীয় নিৰ্দলীয় ঐক্য মঞ্চৰ আমি একেলগে আমাৰ শক্তি দেখুৱাই আমি BTCৰ দখলৰ আমি ৰাস্তাটো সুগম কৰোঁ। এখন যুঁজ হ'ব, নিৰ্দলীয় মঞ্চ হিচাপে আপুনি কেনেদৰে ৰণকৌশল আগবঢ়াব? আমাৰ ৰণকৌশল নিৰ্দলীয় আমি মঞ্চ সেইকাৰণে যে আমি আগৰ পৰাই সুসংগঠিত, আমাৰ সুসংগঠিত কাৰণে এতিয়া আমাৰ পৰা মানুহ যোৱা নাই কোনো টিকেটৰ গণ্ডগোলত, টিকেট নাপায় আমাৰ পৰা মানুহ ফালি যোৱা নাই। আকৌ টিকেট নোপোৱা যিবিলাকক মানে বিসম্বাদী তেওঁলোকেও আমাৰ লগত এতিয়ালৈকে যোগাযোগ কৰি আজি দিনৰ 1-2 বজালৈকে জইনিং হৈ আছে আমাৰ তাত।